মিছৰ পৰা মই মানে এযোৰ কাপোৰ দিছিলোঁ, তো হাফ পেণ্ট আৰু চেমিজ টাইপৰ কিবা গেঞ্জি টাইপৰ। তাৰপিছত বস্তুটো ভাবিলোঁ কি ধুনীয়া আহিছে, মই তাক খুলি নাচালোঁ। তো এইটো মই বহুত ডাঙৰ নিজেই স্কেম কৰি দিলে মোৰ লগত। এটা বহুত দীঘল একেবাৰে মই দেখাম বাৰু ভিডিঅ'ত, বহুত দীঘল এটা স্পৰ্টিং টি চাৰ্ট আহিছে গাইজ। তো কি কৰিম কওকচোন আপোনালোকে, ইমান গৰমত বোলো ইমান পাতল চাই কিবা দিওঁ, এইটো দি আছে হাত দীঘল। কি কৰিম কওকচোন এইটো মই এতিয়া এই গৰমখনত। ঠাণ্ডা দিন হ'লেও বেলেগ কথা, এই গৰমত এতিয়া এইডাল কি কৰিম মই। এইটো পাৰ্চেলটো ইমান ধুনীয়াকৈ খুলি আছোঁ, বহুত বেছিয়ে ফূৰ্তি লাগি আছিলে মনটো, বোলো কাপোৰযোৰ 8 দিন 9 দিনৰ পিছত আহি পাইছে। কেতিয়াবা জল্দি আহি যায়, কেতিয়াবা কিহৰ কাৰণে ইমান মানে লেট হৈ যায় গম নাপাওঁ। আৰু এইখন ফটোখন লগাই দিছোঁ, কাপোৰযোৰ চাব আৰু এইটো কি আহিছে চাব, কিমান ডিফাৰেণ্ট পাব আপোনালোকে চাবচোন, ডিফাৰেঞ্চ কিমান আছে। তো মোৰ বহুত বেছি বেয়া লাগি গ'ল মনটো, কাৰণ মিছ'ই কেতিয়াও এনেকুৱাচোন নকৰে। তো এইটো কিহৰ কাৰণে কি হৈ গ'ল নাজানো, কিহৰ কাৰণে এইটো স্কেম হৈ গ'ল মোৰ লগত। তো মই আগে পিছে বাৰু মিছ'ৰ পৰা বহুত বস্তু অৰ্ডাৰ দি পাইছোঁ, কিন্তু এনেকুৱা হোৱা নাছিলে মোৰ লগত। আজি কিহৰ কাৰণে হ'ল নাজানো। চাওকচোন হাত দীঘল, ইমান গৰমত হাত দীঘল পিন্ধিব পাৰি জানো ইমান গৰমখনত। তো ভিডিঅ'বোৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব